নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ভাৰতৰ ক'ত প্ৰথম কপাহী কল স্থাপন কৰা হৈছিল অপচন দিয়া আছে কলিকতা মুম্বাই চেন্নাই আহমেদাবাদ আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ কলিকতা ভাৰতৰ প্ৰথম কপাহী কল স্থাপন কৰা হৈছিল কলিকতাত নেক্সট কোৱেশ্চন ভাৰতৰ ক'ত প্ৰথম লো তীখা কাৰখানা স্থাপন কৰা হৈছিল অপচন দিয়া আছে বাৰ্ণপুৰ কুলটি ৰুকলা ভদ্ৰাৱতী আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি কুলটি ভাৰতৰ প্ৰথম লো তীখা কাৰখানা স্থাপন কৰা হৈছিল কুলটি নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজ কলটো ক'ত অৱস্থিত অপচন দিয়া আছে কেৰালা মহীশূৰ তামিলনাডু নেপানগৰ আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি নেপানগৰ ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজ কলটো নেপানগৰত অৱস্থিত নেক্সট কোৱেশ্চন তলত কোনবিধ খনিজ সম্পদ ভাৰতৰ স্থান প্ৰথম অপচন এত আছে ক্ৰমাইট ডলমাইট জিপসাম বাৰেট আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি বাৰেট নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি অপচন দি আছে মিজোৰাম গোৱা কেৰেলা নাগালেণ্ড ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি গোৱা ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম হ'ল গোৱা নেক্সট কোৱেশ্চন ৰেড ক্লিফ ৰেখাডালে কোন দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰিছে অপচনত আছে ভাৰত আৰু ম্যানমাৰ ভাৰত আৰু নেপাল ভাৰত আৰু চীন ভাৰত আৰু পাকিস্তান ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি ভাৰত আৰু পাকিস্তান ৰেড ক্লিফ ৰেখাডালে ভাৰত আৰু পাকিস্তান দেশৰ সীমা নিৰ্ধাৰণ কৰিছে নেক্সট কোৱেশ্চন ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখনৰ নাম কি অপচন দি আছে অসম মধ্যপ্ৰদেশ হাৰিয়ানা অৰুণাচল প্ৰদেশ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি মধ্যপ্ৰদেশ ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখনৰ নাম হ'ল মধ্যপ্ৰদেশ নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন অপচনত দিয়া আছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি ৰাজস্থান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ'ল ৰাজস্থান নেক্সট কোৱেশ্চন ভাৰতৰ সংবিধানৰ স্বীকৃত আঞ্চলিক ভাষা কেইটা অপচনত দিয়া আছে 22টা 18টা 19টা 20টা ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 22টা ভাৰতৰ সংবিধানৰ স্বীকৃত আঞ্চলিক ভাষা হ'ল 22টা নেক্সট কোৱেশ্চন ভাৰতৰ স্থল নৌ বায়ু তথা অন্যান্য সেনাবাহিনীৰ মুৰব্বী কোন অপচন দিয়া আছে সেনাধ্যক্ষ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ৰাজ্যপাল ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি ৰাষ্ট্ৰপতি ভাৰতৰ স্থল নৌ বায়ু তথা অন্যান্য সেনাবাহিনীৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ হাতত থাকে অপচনত দিয়া আছে প্ৰধানমন্ত্ৰী স্বৰাষ্ট্ৰমন্ত্ৰী ৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন চি ৰাষ্ট্ৰপতি ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ ক্ষমতা থাকে ৰাষ্ট্ৰপতিৰ হাতত নেক্সট কুৱেশ্যনটো দিছে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম কিমান বছৰ বয়স হ'ব লাগে অপচনত দিয়া আছে 36 বছৰ 35 বছৰ 40 বছৰ 20 বছৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন বি 35 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ হ'লে নিম্নতম বয়সৰ প্ৰয়োজন 35 বছৰ নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান বছৰ অপচনত দি আছে 5 বছৰ 7 বছৰ 6 বছৰ 4 বছৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 5 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল হ'ল 5 বছৰ নেক্সট কোৱেশ্চন ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে অপচনত দি আছে প্ৰধানমন্ত্ৰী ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মুখ্য ন্যায়াধীশ ৰাজ্যপাল ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন বি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰে নেক্সট কোৱেশ্চন সংবিধান অনুসৰি ৰাষ্ট্ৰপতি পাছতে কোনে স্থান লাভ কৰে অপচনত আছে প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি ৰাজ্যপাল প্ৰতিৰক্ষা মন্ত্ৰী আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন বি উপৰাষ্ট্ৰপতি সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পাছতে স্থান লাভ কৰে উপৰাষ্ট্ৰপতি
নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ জৰিয়তে উপৰাষ্ট্ৰপতি পদ সৃষ্টি কৰা হৈছে অপশ্যনত আছে 36 61 63 40 আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি 63 নং অনুচ্ছেদ ভাৰতীয় সংবিধানৰ 63 নং অনুচ্ছেদৰ জৰিয়তে উপৰাষ্ট্ৰপতি পদ সৃষ্টি কৰা হৈছে নেক্সট কুৱেশ্যন বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যনত আছে সমুদ্ৰগুপ্ত ধৰ্মপাল হৰ্ষবৰ্ধন ইন্দ্ৰপাল আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি ধৰ্মপাল বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল ধৰ্মপালে নেক্সট কুৱেশ্যন গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল অপশ্যন আছে বানভট্ট কবিৰ কালিদাস এটাও নহয় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি কালিদাস গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি আছিল কালিদাস নেক্সট কুৱেশ্যন তল কোনবিধ সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত অপশ্যনত আছে পানী নিমখ চেনি গাখীৰ আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি নিমখ নিমখ আছিল দাণ্ডি যাত্ৰাৰ লগত জড়িত থকা সামগ্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন অপশ্যনত আছে ৰাণী লক্ষ্মীবাই ৰেজিয়া চুলতানা জিজাবাই চান্দ বিবি আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ৰেজিয়া চুলতানা ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক আছিল ৰেজিয়া চুলতানা নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন অপশ্যনত আছে ভগত সিং মংগল পাণ্ডে ক্ষুদিৰাম বসু পোখৰাব আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী আছিল মংগল পাণ্ডে নেক্সট কুৱেশ্যন কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল অপশ্যন দি আছে চোলা চালুক্য কুখান পল্লৱ আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি কুখান কনিষ্ক আছিল কুখান বংশৰ শ্ৰেষ্ঠ ৰজা নেক্সট কুৱেশ্যন শ্বেৰশ্বাহ চুৰিৰ সমাধি ক'ত অৱস্থিত অপশ্যনত দি আছে আগ্ৰা সাসাৰাম বিহাৰ লাহোৰ ৰোহতাছ আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি সাসাৰাম বিহাৰ শ্বেৰশ্বাহ চুৰিৰ সমাধি সাসাৰাম বিহাৰত অৱস্থিত নেক্সট কুৱেশ্যন গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল অপশ্যন দি আছে লুম্বিনী সাৰনাথ গয়া কপিলাবস্ত ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ লুম্বিনী গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনীত নেক্সট কুৱেশ্যন আলামগীৰ উপাধি লৈ কোনে দিল্লীৰ সিংহাসনত বহিছিল অপশ্যন দি আছে আকবৰ বাবৰ জাহাংগীৰ ঔৰংগজেব আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি ঔৰংগজেব আলামগীৰ উপাধি লৈ দিল্লী সিংহাসনত বহিছিল ঔৰংগজেবে নেক্সট কুৱেশ্যন বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈছিল অপশ্যন দি আছে বুধিসেন বিদ্যাপতি জয়দেৱ ধৰ্মপাল ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি বিদ্যাপতি বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰ কৈছিল বিদ্যাপতিয়ে নেক্সট কুৱেশ্যন দেৱপ্ৰিয়া বা দেৱনম প্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল অপশ্যন দি আছে সমুদ্ৰগুপ্ত ধৰ্মপাল সম্ৰাট অশোক গোবিন্দ সিং ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি সম্ৰাট অশোক দেৱপ্ৰিয়া বা দেৱনম উপাধি গ্ৰহণ কৰিছিল সম্ৰাট অশোকে নেক্সট কুৱেশ্যন ভাৰতৰ বাহিৰত কোন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী অপশ্যন দি আছে শ্ৰীলংকা নেপাল ভূটান মৰিচাছ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি মৰিচাছ নেক্সট কুৱেশ্যন মহাত্মা গান্ধীক কোনে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল অপশ্যন দি আছে সুভাষ চন্দ্ৰ বসু জৱাহৰলাল নেহৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ইন্দিৰা গান্ধী ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধীক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল সুভাষ চন্দ্ৰ বসুৱে নেক্সট কুৱেশ্যন কোনে মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল অপশ্যন দি আছে সুভাষ চন্দ্ৰ বসু জৱাহৰলাল নেহৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ইন্দিৰা গান্ধী ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰে মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল নেক্সট কুৱেশ্যন
মহাভাৰত মহাকাব্যখনৰ মূল নাম কি আছে? অপশ্যন দিয়া আছে মহাভাৰত, গীতা, উপনিষদ, জয় সংহিতা। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি, জয় সংহিতা। মহাভাৰতৰ মহাকাব্যখনৰ মূল নাম আছিল জয় সংহিতা। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীত কাক মহাজ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়? অপশ্যন দিয়া আছে মহম্মদ বিন তুগলক, বাবৰ, বলবীৰ সিং, সমুদ্ৰগুপ্ত। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, মহম্মদ বিন তুগলক। ভাৰত বুৰঞ্জীত মহাজ্ঞানী মূৰ্খ ৰজা বুলি জনা গৈছিল মহম্মদ বিন তুগলকক। নেক্সট কুৱেশ্যন, সীমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি? অপশ্যন দিয়া আছে খান আব্দুল গফৰ খান, মহম্মদ ইকবাল, মৌলানা আব্দুল কালাম, মহম্মদ আলী জিন্না। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, খান আব্দুল গফৰ খান। সীমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম আছিল খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যন, গজনী চুলতানে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে 15 বাৰ, 17 বাৰ, 16 বাৰ, 18 বাৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, 17 বাৰ। গজনী চুলতানে ভাৰত আক্ৰমণ কৰিছিল 17 বাৰ। নেক্সট কুৱেশ্যন, তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? অপশ্যনত দিছে 1398, 1288, 1198, ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, 1198। তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল 1198 চনত। নেক্সট কুৱেশ্যন, দিল্লী তুগলক বংশৰ শেষ ৰজা বা চুলতান কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, নাছিৰুদ্দিন মাহমুদ। দিল্লী তুগলক বংশৰ শেষ ৰজা বা চুলতান আছিল নাছিৰুদ্দিন মাহমুদ। নেক্সট কুৱেশ্যন, পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক সোণালী যুগ বুলি আখ্যা দিয়া হয়? অপশ্যন দিছে হুমায়ুন, শাহজাহান, আকবৰ, তৃতীয় চন্দ্ৰগুপ্ত। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি, দ্বিতীয় চন্দ্ৰগুপ্ত। পুৰণি ভাৰতৰ ৰাজত্বকালৰ সময়ছোৱাক সোণালী যুগ বুলি আখ্যা দিয়া হয় দ্বিতীয় চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিছে বাবৰ, আকবৰ, শাহজাহান, ঔৰংগজেব। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, ঔৰংগজেব। ঔৰংগজেবৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আগ্ৰাৰ লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়? অপশ্যন দিয়া আছে সিকন্দৰ লোডি, আকবৰ, জাহাংগীৰ, শাহজাহান। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, শাহজাহান। আগ্ৰাৰ লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি আখ্যা দিয়া আছিল শাহজাহানক। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে তেওঁ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল? অপশ্যন দিয়া আছে সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, শ্ৰী ৰাজা গোপালাচাৰী, ইন্দিৰা গান্ধী। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, জৱাহৰলাল নেহৰু। মহাত্মা গান্ধীয়ে তেওঁ উত্তৰাধিকাৰী হিচাপে বিবেচনা কৰিছিল জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, সত্যমেৱ জয়তে শব্দটিৰ উচ্চ স্থান কি? অপশ্যন দিয়া আছে উপনিষদ, গীতা, ৰামায়ণ, বেদ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ, উপনিষদ। সত্যমেৱ জয়তে শব্দটিৰ উচ্চ স্থান হৈছে উপনিষদ। নেক্সট কুৱেশ্যন, এখন বিত্ত বিল ক'ত উত্থাপন কৰিব পাৰি? পাৰে। অপশ্যন দিয়া আছে ৰাষ্ট্ৰপতি ভৱনত, লোকসভাত, প্ৰধানমন্ত্ৰী অফিচত, ৰাজ্যসভাত। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, লোকসভাত এখন বিত্ত বিল উত্থাপন কৰিব পাৰে। নেক্সট কুৱেশ্যন, পঞ্চায়তৰ কাৰ্যকাল কিমান? অপশ্যন দিছে 1 বছৰ, 4 বছৰ, 5 বছৰ, 3 বছৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি, 5 বছৰ। পঞ্চায়তৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি কাক জনা যায়? অপশ্যন দিছে এৰিষ্টটল, থমাছ মুৰ, মহাত্মা গান্ধী, লৰ্ড ৰিপন। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, লৰ্ড ৰিপন। ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি লৰ্ড ৰিপনক জনা যায়।
নেক্সট কুৱেশ্যন ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন অপশ্যনত দিয়া আছে এৰিষ্টটল প্লেটো মেকিয়াভেলি থমাছ মোৰ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এৰিষ্টটল ৰাজনীতি বিজ্ঞানৰ পিতৃ হ'ল এৰিষ্টটল নেক্সট কুৱেশ্যন দ্য লজ গ্ৰন্থখনৰ লেখক কোন অপশ্যন দিয়া আছে মেকিয়াভেলি প্লেটো এৰিষ্টটল থমাছ মোৰ ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্লেটো দ্য লজৰ লেখক হ'ল প্লেটো নেক্সট কুৱেশ্যন পলিচ শব্দৰ অৰ্থ কি অপশ্যনত দিছে পৰাধীন ৰাষ্ট্ৰ কল্যাণ ৰাষ্ট্ৰ নগৰ ৰাষ্ট্ৰ এটাও নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগৰ ৰাষ্ট্ৰ পলিচ শব্দৰ অৰ্থ হ'ল নগৰ ৰাষ্ট্ৰ নেক্সট কুৱেশ্যন এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক নিৰূপণ কৰে অপশ্যনত দিছে লোকসভাৰ অধ্যক্ষই ৰাষ্ট্ৰপতিয়ে বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লোকসভাৰ অধ্যক্ষই এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক নিৰূপণ কৰে লোকসভাৰ অধ্যক্ষই